2592 2m আৰু 3n m আৰু n মান উলিওৱা অপশন বিলাক দিয়া আছে 4 3 5 4 এতিয়া আমি সৰ্বপ্ৰথম এইটো উলাবলৈ 2592 LCM লব লাগিব লম 2592 LCM 2 দি 3 দি যাব ঠিক আছে এতিয়া আমি পালো 2 কেইটা পালো 1 2 3 4 5 2 5টা আৰু 3 কেইটা পালো 1 2 3 4 3 4 তেন্তে আমাৰ m হ'ব 5 আৰু n হ'ব 4 এটা আমাৰ কারেক্ট आंसर হ'ব ইয়াত অপশন দি আছে A B C এই অঙ্কটো কেনেকৈ কৰিম আপোনালোকে হয়তো জানে প্ৰথমে এটা ভাঙি লওঁ 3 দি বিগ 3 দি 1 আর 4 দি বিগ 4 দি 1 আর 3 দি 2 3 দি 1 এনেকৈ আগত স্থানবিলাক ভাঙি লওঁ প্রথমে এটা পূরণ করিম 3 2 গুণ 6 b6 আর 3 গুণ 3 a3 পূরণ এটা সেম a9 c6 উপরটা একটু স্কয়ার হবে সকলক দুইবার কই যাব a4 b4 c4 এটা সকলো টার্মস বিলাক এক লগত কৰিম যেনেকৈ ইয়াত a3টা আছে a8টা আছে a9টা আছে তিনিটা যোগ কৰি কিমান হয় হেতু লিখিম আগত ইয়াত 3টা ইয়াত 8টা 11টা আৰু ইয়াত 9টা কিমান 20টা b কিমান আছে b ইয়াত 6টা ইয়াত 12টা 18টা c কিমানটা আছে c ইয়াতে 6টা আৰু ওপৰত থাকিল a4 b4 c4 এতিয়া আমালোকে কাটাকুটি কৰিব পাৰিম ইয়াত c 4টা আছে ইয়াত c 6টা আছে তাত ইয়াত c কিমানটা থাকিল দুটা থাকিল ইয়াত b 4টা আছে ইয়াত 18টা আছে তেনলে ইয়াত কিমানটা থাকিল 14টা ইয়াত a 4টা আছে ইয়াত 20টা আছে ইয়াত কিমানটা থাকিল 16টা এটা আমাকে কিমান পালো a16 b14 c square এটাই হবে आंसर নিশ্চয় আপোনালোকে বুজিছে প্রথমে এই সংখ্যাবিলাক ভিতৰৰ অংক পূৰণ কৰিলো 3 2 গুণ 6 3 1 গুণ 3 4 3 গুণ 12 4 2 গুণ 8 এই যে ইয়াত কৰিছো 4 3 গুণ 12 3 2 গুণ 8 6 3 3 এই যে 9 উপর 2 2 গুণ 4 2 2 গুণ 4 2 2 গুণ 4 আর এটা কিমানটা a আছে লিখিলো ইয়াত 3টা 8টা 11টা 9টা 20টা এনেকৈ নিশ্চয় বুজিছে সলিউশন
অপশন দিয়ে আছে 50, 60, 54, 95 সলিউশন। এইটো এক্সপোনেন্ট যেটো পাৱাৰ আছে এইটো -2 আছে। যদি আমি এই -2টো যদি চেঞ্জ কৰিব চাওঁ পজিটিভত আনিব চাওঁ এই সংখ্যাটো তলৰ সংখ্যাটো ওপৰত যাব। এইটো নিয়ম চাগে জানে 1/2 -2। যদি মই এই সংখ্যাটোক ওপৰত লৈ যাম তেন্তে এটা পজিটিভ হ'ব। যেনে ইয়াত ওপৰত যদি 2 তলত যদি 1 আনিম তেন্তে এই সংখ্যাটো পজিটিভ হ'ব। আৰু এই তলৰ 1ৰ কোনো কাম নাই তেন্তে 2 স্কয়াৰ হ'ব। যদি এনেকৈ থাকে 3/5 তেন্তে এইটো হ'ব যদি 5ৰ ওপৰত লৈ যাম 5/3 এইটো পজিটিভ হ'ব। সেম এই সংখ্যাটো ওপৰত লৈ গ'লে 2 স্কয়াৰ প্লাস এই 3 ওপৰত লৈ গ'লে 3 স্কয়াৰ প্লাস 4 ওপৰত লৈ গ'লে 4 স্কয়াৰ প্লাস 5 ওপৰত লৈ গ'লে 5 স্কয়াৰ। তেন্তে 2 স্কয়াৰ কিমান 4, 3 স্কয়াৰ 9, 4 স্কয়াৰ 16 और 5 স্কয়ার 25। এই গোটেকেইটা যদি প্লাস করো তেন্তে আমি ইয়াৰ আনসার 54 পাম। এইবিলাক কুৱেশ্যন কৰাৰ আগতে এইটো ভাঙিব লাগিব, এইটো ভাঙিব লাগিব, এইটো যিটো ভাঙিব পাৰি এইটো ডাইৰেক্ট ভাঙিব লাগিব, তাৰপিছত কুৱেশ্যনটো কৰিব পাৰি। যেনে 6ক 2 into 3, 4ক 2 into 2, 6ক 2 into 3 এনেকৈ কৰিব লাগিব, সৰু বনাব লাগিব, তাৰপিছত এইটো অংকটো কৰিব পাৰি। লেটস স্টাৰ্ট। দিয়া আছে 2m plus 2 into 3 2m minus n। 6ক আমাৰ 2 into 3 লিখিব পাৰিম, 2 into 3 আৰু এই n টো ইয়াতে থাকিব, ইয়াতে থাকিব, আৰু তলটো সেম 2 into 3 m into 2n into 4ক 2 into 2 লিখিব পাৰি, আৰু 3m এ থাকিব। এতিয়া আমালোকে ঘাত ভূমি যিটো আছে ভূমি একেই থকাবিলাকৰ এই ঘাতবিলাক যিটো আছে এটা যোগ হ'ব, যোগ কৰিম 2m plus 2 আৰু এইটোৰ প্লাস n, 3 2m minus n আৰু ইয়াৰ এটা n। সেম তলৰ এনেকৈ কৰিম 2m এইটো গ'ল, এইটো n প্লাস n, এইটো দুটা ইয়াত এটা আছে, ইয়াত এটা আছে, প্লাস 2 দুইৰ কাম শেষ, এটা 3 লম 3m আৰু ইয়াত এটা m আছে প্লাস m। এতিয়া আমালোকে যদি ভাল কৰি লক্ষ্য কৰিম m plus 2 plus n, m plus 2 plus n এই দুইটা কাটিব পাৰিম, আৰু এইটো মিলা নাই কাৰণে এইটো ঘাতটো ওপৰৰ পৰা মাইনাস হ'ব, যদি হৰণত থাকে মাইনাস হ'ব, আৰু যদি পূৰণত থাকে এই যে এনেকৈ প্লাস হ'ব। ইয়াত লিখিম 3 2m minus n plus n, আৰু এই যে এইটো ওপৰত গৈ মাইনাস হ'ব m plus n।
এইটো মাইনাস n, এইটো প্লাস n, দুটা কাটি দিল মাইনাস m প্লাস m, দুটা কাটি দিল থাকিল আমাৰ হাতত 3 টু the power m, এটাই হবে অ্যান্সার। পাৰমাণবিক ৰূপত প্ৰকাশ কৰা। এক পাৰমাণবিক ৰূপত প্ৰকাশ কৰিবলৈ ইয়াত এটা ফুল ষ্টপ লগাব লাগিব, এইটোই সলিউশন। চাব 7.0503 আৰু চাৰিটা অন্য লগাই দিল, তেন্তে আমালোকৰ কিমান হ'ল? এই 7টো পূৰণ আৰু 10 এটা লিখিব লাগিব কম্পালসৰি। 10 কেইটা হিসাব কৰি লও, 1 2 3 4 5 6 7 8, এটাই হল পারমাণবিক রূপ। প্রথম যেটা আছে তাত মাইনাস লগাব লাগিব। ইয়াৰ পারমাণবিক রূপত ল'ব লাগিব। অলরেডি দশমিক দিয়া আছে, কিন্তু আমালোকে ইয়াত দশমিক দিব লাগিব 3 আগত। 3 আগত দশমিক দিও, কি হ'ব চাই ল'ব। 3.780035 পূরণ, এটা 10 থাকিবই। এতে 10 কিমানটা হ'ব চাব। ইয়াত দশমিক দিছ, ইয়াত দশমিক দিছ, আগত আছিল, ইয়াত আছিল, আগত ইয়াত আছিল, তেন্তে কিমান ঘৰ আগবাঢ়িল? 1 2 3 4, এটাই এনসার। ইয়াক অলরেডি পারমাণবিক রূপত দি আছে, এটো কেনেকৈ পারমাণবিক দিলাম? প্রথম এই দশমিকটো ইয়াত যাব, 5.3628 ইন্টু 10 6 তো আছেই, 10 6 আগৰ পৰাই আছে। এতিয়া আমালোকে আগৰ অংকৰ নিচিনা ইয়াৰ পৰা কেইটা পাম? 10। ইয়াৰ পৰা আগত ইয়াত আছিল দশমিক, তেন্তে কেই ঘৰ আগুৱাল? 1 2 3 ঘৰ আগুৱাল, তেন্তে আৰু এটা 10 3 পাম। আগৰ অংকৰ নিচিনা, আগত আপোনালোকে চাইছিলে যে এই অংকটো 3 ইয়াত লৈ গৈছিল দশমিকটো, 10 4 পাই গৈছিল। সেম এনেকৈ এইটো অলরেডি দিয়েই আছে, এতে এই 10 3 তো আমালোকে ইয়াৰ পৰা পালো। তেন্তে এইটো হ'ব 5.3628 ইন্টু বহি একেই আছে 10 6 আৰু 10 3 মিলি 10 9 হয়, এটাই হবে অ্যান্সার। এইবার প্রথম ইয়াত 0 দিয়ে আছে, ইয়াত 0 টা আগত দিয়ে আছে, কিন্তু আমাক ল'ব লাগিব ইয়াত, তেন্তে লিখিম 7.56 ইন্টু 10, তেন্তে 10 কেইটা হ'ব? 10 কেইটা হ'ব? ইয়াত যদি দশমিক দিওঁ 1 2 3 4 5 6, 10 তেন্তে 6টা হ'ব। কিন্তু আমালোকে লেফট সাইডত লৈ গ'লো বুলি এটা মাইনাস হ'ব। যদি এইফালে আহিলহেঁতেন তেন্তে প্লাস হলহেঁতেন, পজিটিভ হলহেঁতেন। এটাই হবে অ্যান্সার।